Hello everyone, আশা কৰো সব ভালে আছা। সো আজি যোনটো ভিডিও এই ভিডিওটো মই স্পেশালি বনাব বিচাৰিছো যোনখিনি ষ্টুডেন্টে অহা 12 ফেব্ৰুৱাৰীৰ পৰা যোনটো আমাৰ আসাম হাই সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ আন্ডাৰৰ যোনটো ফাইনেল এক্সামিনেশ্যন হ'বলৈ গৈ আছে ক্লাছ 12ৰ। সো এই ভিডিওটো স্পেশালি সেই ষ্টুডেন্টছখিনিৰ কাৰণে। এটা কথাটো হ'ল যে আজি হৈছে আমাৰ 12 জানুৱাৰী আৰু প্ৰায় এক মাহৰ পাছতে আৰু এক্স্যাক্টলি এক মাহৰ পাছতে আমাৰ লাইফৰ এটা ইম্পৰ্টেন্ট এক্সাম হ'বলৈ গৈ আছে। সেই কাৰণে এই এক মাহ এই যোনটো কামিং 1 মান্থ এই 1 মান্থৰ আমি কেনেকৈ আমি নিজকে ৰেডি কৰিম, কেনেকৈ আমি নিজকে এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিম তাৰ বিষয়ে মই কিছুমান কথা ডিসকাস কৰিম। আৰু আমি এই সময়ছোৱাত আমি কি কাম কৰিব নালাগে বা কি কৰিলে আমাৰ প্ৰবলেম হ'ব সেই কথাখিনি মই ডিসকাস কৰিম। তোমালোকে ভালকৈ ভিডিওটো এণ্ডলৈকে চোৱা। এটা প্ৰথম কথাটো হৈছে যে এই যোনটো এক মাহ সময় এই এক মাহ সময়টোত ফাৰ্স্ট অফ অল এটা কথা কৈ লওঁ যে তোমালোকৰ হয়তো চাগে প্ৰিপাৰেশ্যনটো হৈ গৈছে আৰু যদি কাৰোবাৰ কিবা প্ৰিপাৰেশ্যন অলপ কমিও আছে তেনেহ'লে ট্ৰাই কৰা যে উইদিন 1 or 2 days তোমালোকৰ যি পেণ্ডিং টপিক আছে সেইখিনি যাতে তোমালোকে এনিহাও কভাৰ কৰি লোৱা। এতিয়া আহোঁ মই মেইন পইণ্টটোলৈ। এটা প্ৰথম কথাটো হৈছে চোৱা এই যোনটো এক মাহ সময় এই এক মাহ সময়টোত তোমালোকে জোখতকৈ কিন্তু বেছি টেনশ্যন নল'বা বা বেছি ষ্ট্ৰেছ নল'বা। কেতিয়াবা কি হৈ যায় সাপোজ তুমি এটা সাবজেক্ট পঢ়ি থৈছিলা আজিৰ পৰা ধৰা এসপ্তাহ আগত হ'ল, তাৰপিছত তুমি যেতিয়া বেলেগ এটা সাবজেক্ট পঢ়ি আছা বেলেগ এটা সাবজেক্ট পঢ়ি যেতিয়া তুমি আকৌ সেই আগৰ সাবজেক্টটো তুমি যেতিয়া আৰম্ভ কৰিবা তেতিয়া কেতিয়াবা হৈ যায় সাডেনলি ঘপককৈ কিবা টপিক এটা পাহৰি যোৱা নিচিনা হয়। সো এইটো লৈ কি কৰে বহুত ষ্টুডেণ্টে ভয় খায় বা টেনশ্যন লয় আৰু এই টেনশ্যন তোমালোকে যদি লোৱা তেনেহ'লে টেনশ্যন ল'লে কি হ'ব বস্তুবিলাক আৰু বেছিকৈ পাহৰিবা। সেইকাৰণে এই এক মাহ সময়ছোৱাত কি কৰিবা বেছিকৈ প্ৰেছাৰ নল'বা। যিখিনি পঢ়িব আছে খুব কুল মাইণ্ড হৈ ৰিভিজন কৰা বা যদি কাৰোবাৰ দুই এটা টপিক ৰখিও গৈছে সেইখিনি খুব ধুনীয়াকৈ একদম ইজি লেংগুৱেজত বুজি লোৱা। এতিয়া কথাটো হ'ল যোনখিনি ষ্টুডেণ্টৰ অলৰেডি প্ৰিপাৰেশ্যন হৈ আছে যোনখিনি অলৰেডি এবাৰ ৰিভিজন দি দিছে মানে যোনখিনিয়ে পঢ়াটো পূৰা আপ টু ডেট ৰাখিছা সেইখিনিয়েতো অলপো টেনশ্যন নল'বা। এইকেইদিনত খালি তোমালোকে বস্তুবিলাক ৰিভিজন কৰি যোৱা। ইয়েছ এইটো হ'লে কি হ'ব সেইটো হ'লে কি হ'ব বা এইটো যদি কুৱেশ্যন আহে বা যদি এই কুৱেশ্যনটো যদি ঘপককৈ টান আহি যায় কি হ'ব সেইবিলাক চিন্তা কেতিয়াবা আহিব পাৰে। কিন্তু তেনেকুৱা ধৰণৰ কথাবিলাক এতিয়া মাইণ্ডৰ পৰা উলিয়াই দিয়া। খালি এটা কথাই মনত ৰাখা যে মই গোটেই চিলেবাছটো পঢ়িছোঁ, মই যিখন আমাৰ কাউন্সিলৰ চিলেবাছ সেইখিনি বস্তু মই জানো, মই NCERT কিতাপখন ভালকৈ পঢ়ি গৈছোঁ। সেইকাৰণে টপিকবিলাক আহিলে সেই চিলেবাছ বা NCERT কিতাপৰ পৰাই আহিব। সেইকাৰণে অযথা তোমালোকে ভয় কেতিয়াও নাখাবা। এই ভয়টোৱে কেতিয়াবা কি কৰি দিয়ে এক্সাম যিমানেই ওচৰলৈ আহে ল'ৰা ছোৱালীৰ কনফিডেন্সটো কমাই দিয়ে। সেইকাৰণে মই বাৰে বাৰে এটা কথা কৈ আছোঁ যে টেনশ্যন কেতিয়াও নল'বা আৰু কেতিয়াও তোমালোকে ভয় নাখাবা। এতিয়া মই ছেকেণ্ড পইণ্টটোলৈ আহিছোঁ। যদি কিছুমান ষ্টুডেণ্ট এনেকুৱা আছা বোলে তেওঁলোকৰ কি হৈছে বোলে পূৰা 100% প্ৰিপাৰেশ্যন হোৱা নাইকিয়া, বোলে মোৰ 95% হৈছে বা 90% হৈছে। ইয়েছ এতিয়া ৰিমেইনিং 5% বা ৰিমেইনিং 10%ৰ কাৰণে ভয় নাখাবা। চোৱা তোমাৰতো 95% হৈ গ'ল বা 90% হৈ গ'ল বা 80% হৈ গ'ল না। এতিয়াও যিখিনি সময় আছে সেই সময়খিনিতে মনটো অলপ ষ্ট্ৰং কৰিবা, বি পজিটিভ। তুমি এইটো ভাবি লোৱা যে মই ইমানখিনি পাৰিলোঁ মই এইখিনি কিয় নোৱাৰিম। অ'কে চ' তেনেকুৱা এটা থট লৈ যিখিনিত ৰখি গৈছে যিখিনি বস্তু অলপ ডাউট আছে বা অলপমান প্ৰেক্টিচ বেছি লাগে খুব কুল মাইণ্ড হৈ সেই বস্তুখিনি কৰা আৰু ৰেগুলাৰ প্ৰেক্টিচ কৰা। দেখিবা উইদিন 1 week তোমালোকৰ সেই অলপ ডাউট থকা বস্তুখিনিও ধুনীয়াকৈ তোমালোকৰ হৈ যাব। কিন্তু টেনশ্যন একেবাৰে নল'বা, নোৱাৰিলে কি হ'ব বা যদি কমন নপৰে কি হ'ব এই কথাবিলাক একদমেই চিন্তা নকৰিবা। অ'কে এতিয়া মই থাৰ্ড পইণ্টটোলৈ আহিছোঁ। এই থাৰ্ড পইণ্টটো খুব মন দি শুনিবা। চোৱা এতিয়া যিহেতু এক্সামৰ সময়ত তোমালোকে ডেফিনেটলি পঢ়া শুনা আৰম্ভ কৰি দিছা, ভালদৰে পঢ়িছা, হয়তো বহুত ষ্টুডেণ্টে গোটেই ৰাতি পঢ়িছা, হয় নহয়? ঠিকে আছে তোমালোকে যেনেকৈ পঢ়ি আছা পঢ়ি থাকা। কিন্তু এটা বস্তু যদি তোমালোকে যদি কৰি আছা এই কামটো কিন্তু এতিয়াই বন্ধ কৰি দিয়া। চোৱা এইটো মই মোৰ সময়ত কৰিছিলোঁ। অ'কে বহুতে এতিয়া কি কৰে গোটেই ৰাতিটো ভালদৰে পঢ়ে। ইয়েছ বা বহুতে ৰাতিপুৱা সোনকালে উঠি ভালদৰে পঢ়ে। তোমালোকে পঢ়াটো কৰি আছা কৰি থাকা, এইটো মই ষ্টপ কৰিবলৈ দিয়া নাই। কিন্তু তোমালোকে চাবা যে বহুতে কি কৰে দুপৰীয়া 12:30মান বজাত ভাতটো খায় বা কিবা এটা খাই পেলাই 1 বা 1:30 বজাত অলপমান শুবলৈ যায়। এনেকুৱাকৈ তেওঁলোকে প্লেনটো কৰি লৈছে যে ঠিক আছে মই 1:30 মানৰ পৰা অলপমান শুই দিওঁ বা মই 2টাৰ পৰা 3টালৈ অলপমান শুই দিওঁ, তাৰপৰা আকৌ মই ভালদৰে পঢ়িম। ঠিকে আছে তুমি এতিয়াতো কৰিছা ভাল কথা, তোমালোকে এনেকৈ টাইম টেবুলটো মেইনটেইন কৰি আছা। কিন্তু এটলিষ্ট তোমালোকে এটা কাম কৰিবা এক্সামলৈ 15 days থকা আগৰ পৰা এই যে তোমালোকে দুপৰীয়া সময়ত যোনটো শোৱা অভ্যাস কৰিছা পাৰ্টিকুলাৰলি 1 বজাত বা 1:30 বজাত বা 2টা বজাত বা 12টা বজাত এই সময়টোত তোমালোকে যদি কোনোবাই শুৱা যদি এঘণ্টামান মই শুই লৈছোঁ যদি এই অভ্যাসটো তোমালোকৰ আছে তোমালোকে কিন্তু লাহে লাহে এই অভ্যাসটো কমাই দিয়া। কিয় মই কমাব কৈছোঁ এইটো ভালদৰে মন দি শুনি লোৱা। কাৰণ চোৱা তোমালোকৰ যোনখন এক্সামৰ টাইম টেবুল তাত দেখিবা মেক্সিমাম এক্সামিনেশ্যন আমাৰ 1-1:30 বজাৰ পৰাই আৰম্ভ হ'ব।
এতিয়া আমাৰ যদি বডিটোৰ যদি এটা অভ্যাস হৈ যায় এনেকুৱা যে আমাৰ বডিটোৱে সদায় কি 1টা বাজিল বা দুপৰীয়া 1:30 বাজিল আমি যদি শুই দিওঁ মানে আমাৰ ব্ৰেইনটোৱে সেই সময়টোত কি হৈ যাব অলপ মানে লেজি নিচিনা হৈ যাব ইয়েছ সেইকাৰণে সেই অভ্যাসটো লাহে লাহে তোমালোকে নাইকিয়া কৰি দিয়া কাৰণ এদিনত তোমালোকে কৰিব নোৱাৰিবা বোলে তুমি বোলে লাষ্ট বোলে 2 মান্থ 3 মান্থ বোলে সদায় বোলে তুমি সেই সময়টোত শুই আছা ইয়েছ এক্সামৰ কেইদিনত কি হৈ যাব তুমি যেতিয়া সেই সময়টোত তুমি ভাবিব লাগিব না কাৰণ তুমি সেই সময়টোতে তুমি হায়াৰ ছেকেণ্ডাৰী এক্সামটো দিবা আৰু সেই সময়টো তোমাৰ ব্ৰেইনটোৱে চিন্তা কৰিব লাগিব যে তুমি কেনেকৈ কপিখনত ভালকৈ লিখিবা সেইকাৰণে লাহে লাহে যদি সেই সময়টো তোমালোকে যদি শুইছা বা ৰেষ্ট কৰিছা তে সেই সময়টোত তোমালোকে অলপ চিন্তা কৰা বা সেই সময়টো তোমালোকে ঘৰত লিখিবলৈ আৰম্ভ কৰা এনেকুৱাকৈ তোমালোকে ব্ৰেইনটোক ট্ৰেইন কৰা যে সেই 1টা বজাৰ পৰা 4টা বজালৈ বা 1:30 বজাৰ পৰা 4:30টালৈ এই সময়টোত যাতে তোমাৰ ব্ৰেইনটোৱে অট'মেটিক পঢ়াৰ ওপৰত ফ'কাছ কৰি দিয়ে তোমাৰ যাতে ব্ৰেইনটোৱে চিন্তা কৰিব পাৰে আৰু এইটোৱে তোমাক এক্সাম হলত বহুত বেছি হেল্প কৰিব আৰু এইটো মই মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা তোমালোকক কৈ আছোঁ সেইকাৰণে তোমালোকে দুপৰীয়া সময়টোত তোমালোকে বেলেগ কাম কৰা এতিয়া বাদ দি দিয়া লাহে লাহে এইটো যিহেতু 1 মাহ সময় আছে এই অভ্যাসটো আনা যে সেই পিৰিয়ডটোত যোনটো সময়ত এক্সামটো তোমালোকৰ সেই ডেটকেইটাত হ'ব সেই টাইমটোত যাতে তোমালোকে অকল পঢ়াটো চিন্তা কৰি থকা সেইটো কৰিলে কি হ'ব তোমাৰ ব্ৰেইনটো সেই টাইপত হেবিচুৱেট হৈ যাব আৰু তোমালোকে গৈ এক্সামত ধুনীয়াকৈ তোমাৰ ব্ৰেইনটো দি চব বস্তু চিন্তা কৰিব পাৰিবা আৰু সদশেষত এটা লাষ্ট কথা কৈ দিওঁ যে এটা কাম কিন্তু ভুলতো নকৰিবা বহুত ষ্টুডেণ্টে কি কৰে যে এক্সামৰ আগদিনাখন গোটেই ৰাতি পঢ়ি দিয়ে বহুতে কৰে এইটো এক্সামৰ আগদিনাখন গোটেই ৰাতি পঢ়ে আৰু কি হৈ যায় লাষ্টত এক্সামৰ আগদিনাখন খালি খুব বেছি হাৰ্ডলি 1 ঘণ্টা বা 2 ঘণ্টা শুই দিয়ে ইয়েছ এই কামটোতো ভুলতো নকৰিবা মই এনেকুৱা বহুত ষ্টুডেণ্ট পাইছোঁ যে ৰিভিজন কিবা কাৰণে নহ'ল বা খুব টেনশ্যন লয় ষ্ট্ৰেছ লৈ কি কৰে নাই মই এক্সামৰ আগদিনাখন গোটেইখিনি বস্তু পঢ়ি যাবই লাগিব সেই বুলি গোটেই ৰাতি পঢ়ি দিয়ে নুশুৱে হাৰ্ডলি 1 ঘণ্টা বা 2 ঘণ্টা শুৱে ইয়েছ দৌৰাদৌৰিকৈ এক্সাম হলত যায় আৰু লাষ্টত গৈ ভগৱানে নকৰক মই এনেকুৱা বহুত ষ্টুডেণ্ট পাইছোঁ এক্সাম হলত গৈ মাইণ্ড টোটেলি ব্লেংক হৈ যায় ইয়েছ কিবা কাৰণে এটা কুৱেশ্যন নোৱাৰে মাইণ্ড ব্লেংক হৈ গ'ল টেনশ্যন লৈ ল'লে ইয়েছ তাৰপিছত দেখিবা পাৰা কুৱেশ্যনো নোৱাৰা হৈ যায় আৰু সেই ষ্টুডেণ্টছখিনি পিছত কি হয় তোমালোকে দেখিবা যেতিয়া এক্সাম হলৰ পৰা ওলাই আহে তাৰপিছত সেই কুৱেশ্যন পেপাৰখন চাই তেতিয়া আহি পেলাই কয় যে কুৱেশ্যনটো মই পাৰিলোহেঁতেন কিন্তু এক্সাম হলত মই পাহৰি গ'লোঁ চ' এই কামটো কোনো পধ্যেই তোমালোকে নকৰিবা আৰু এটা কথা লাষ্টত কৈ দিওঁ কেতিয়াবা এক্সামত এনেকুৱা হ'ব পাৰে যে কোনোবা এটা কুৱেশ্যন তুমি দেখিলা বোলে ছাপ'জ ফাৰ্ষ্ট কুৱেশ্যনটোৱে দেখিলা সেইটো বোলে অলপ টান আছিলে ইয়েছ এতিয়া সেইটো টানটো দেখাৰ লগে লগে বহুত ষ্টুডেণ্ট কেতিয়াবা নাৰ্ভাছ হৈ যায় যে মই তোমাৰ প্ৰথম কুৱেশ্যনটোৱে পৰা নাই আৰে ভাই প্ৰথম কুৱেশ্যনটো নাই পৰা বাদ দিয়া হয়তো সেই প্ৰথম কুৱেশ্যনটো সঁচাকৈ টান আছিলে সেই ফাৰ্ষ্ট কুৱেশ্যনটো হয়তো তোমালোকৰ বেটছৰ কোনেও কৰিব পৰা নাই এনেকুৱা নহয় যে তুমিয়ে পৰা নাইকিয়া কেতিয়াবা কি কৰে সেই 1 নম্বৰ কুৱেশ্যন এটা নোৱাৰাৰ কাৰণে এক্সামত গৈ কি কৰে টেনশ্যন লয় আৰু তাৰপিছত লাহে লাহে কি হৈ যায় যে তেওঁলোকে পাৰা কুৱেশ্যনতো কনফিডেন্সটো হেৰাই যায় চ' সেইকাৰণে এই কামকেইটা ভুলতো নকৰিবা অ'কে এতিয়া সদশেষত মই চবকে কামিং যোনটো এক্সাম তাৰ কাৰণে আকৌ এটা মই বেষ্ট উইচেছ দিছোঁ তোমালোকে খালি এইকেইদিন পঢ়ি যোৱা এটাই মানে তোমালোকে মাইণ্ডত ৰাখিবা যে এইকেইদিনত এই 15 ডেইজ মানত যিমান পাৰা সিমান কষ্ট কৰি লোৱা কিন্তু তাৰ পাছৰ পৰা লাহে লাহে তোমালোকে কিন্তু বেছি ৰাতিলৈকে নপঢ়িবা আৰু খুব হেল্ডি খানা খাবা এইকেইদিনত যিহেতু ঠাণ্ডা বহুত বেছি পৰিছে ইয়েছ সেইকাৰণে জৰুৰীতৰ বস্তু নাখাবা বিশেষকৈ এইকেইদিনত তোমালোকে শ্লিপিংটো মানে শোৱা সময়খিনি অলপ তোমালোকে মেইনটেইন কৰিবা যাতে হেল্থ বেয়া নহয় কাৰণ মন কৰিবা যে এইকেইদিনত যদি গা বেয়া হৈ যায় তেতিয়াও কিন্তু তোমালোকৰ এক্সামত ইফেক্ট আহিব চ' ইয়াতকৈ বেছি আৰু নকওঁ লাষ্টত চবকে আকৌ এবাৰ বেষ্ট উইচেছ দিছোঁ আৰু তোমালোকে এটা পজিটিভ এটিটিউড লৈ পঢ়ি থাকা চবৰে এক্সাম ভাল হ'ব চিন্তা নকৰিবা থেংক ইউ